জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বর যার আজ্ঞা হিরে বহে ব্রহ্মা হরি হর মৎস্য কুর্ময়াদি অংশ অবতার যার ঈশ্বর কৃষ্ণক কোটি কোটি নমস্কার নমো নমো মধু মুর রিপু মহাহরি অন্ত জুয়ুতময়াতি হুই যাক স্মরি সমস্ত জগত উদ্ধার যার নাম হেনয় কৃষ্ণক করু সহস্র প্রণাম প্রভু ভগবন্ত ভক্তর বনিধি হরি স্মরণে আরম্ভর কহিধি পরীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধর কৃষ্ণর শরণে ভনে কিঙ্কর কৃষ্ণর কৃষ্ণর শরণে ভনে কিঙ্কর কৃষ্ণর কৃষ্ণ হরি কৃষ্ণ 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 এ রাম পঞ্চভূতে নানা হরির সৃজিয়া তাতে হি প্রবেশী পঞ্চভূতে নানা হরির সৃজিয়া প্রবেশী তাতে নারায়ণ করন্ত শুভন জিতু নারায়ণ প্রণাম তাঙ্ক সদায় মূর বাক্যশয় অলংকৃত হৌক আনন্দে লোক শুনুক সিংহারাদি নানা রখে বাজ হৌক আনন্দে লোক শুনুক আনন্দে লোক শুনুক অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধ্যক্ষ অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধিকারী অনন্ত কোটি ব্রহ্মাণ্ডর পরম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বরধারী নারায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সর্বদ্রষ্টা সর্বস্রষ্টা পরমাত্মা ভগবান কৃষ্ণর অভয় পদ পঙ্কজ কমলত
সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰিভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি এই আঞ্চলিকখন কি আছিল, গিলাধাৰী আঞ্চলিক শাখাৰ আজি চকিয়াল এই গাঁওখনৰ এজন উদ্যন্মান ভকত, আমাৰ পৰম শ্ৰদ্ধাৰ তৰুণ বৰুৱা বাপৰ সংকল্পৰ যোগেদি কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত তেৰাৰ আজি ৰাত্ৰি কালতে আপোনাসৱক স্থিতি কৰাই ভকত বৈষ্ণৱক এই জ্ঞান যজ্ঞ তেৰা সমস্তই পুৰাণ সূৰ্য মহাভাগৱত শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিছে। আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা দূৰ দূৰণিৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ আমন্ত্ৰণ কৰি তেৰা সমস্তই কৃপাধন্য লাভ কৰিছে। আৰু এই সন্ত মহন্ত ভকত বৈষ্ণৱক আমি এই আসনৰ পৰাই কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে বা সমস্ত কৃষ্ণ কৃষ্ণ। লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকল আছে যদিও ভিতৰত আছে ঔহৰি ঔৰাম। আমি ভক্তি মাতৃ আইসকলকো এই আসনৰ পৰা সেৱা জনোৱা হৈছে কৃষ্ণ। আইসকলো অকণমান ওলাই আহিলে ভাল হ'লহেঁতেন, যদিও কৰ্মব্যস্ততা আছে বাৰু একো নাই। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ যিজন মহান আত্মা পৰম বৈষ্ণৱ পৰম সাধু আমাক যোগাযোগ কৰিছিল, তেৰাৰ কৃপাতে আজি আপোনাসৱৰ চৰণ দৰ্শন পাই আমি কৃপাধন্য লাভ কৰিছোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰসন্ন শইকীয়া বাপ, আমাৰ সুহৃদ বান্ধৱ বাপজনৰ সেৱা চৰণত সেৱা জনালোঁ কৃষ্ণ বাপ। লগতে আমাৰ পিতৃস্বৰূপ জ্ঞানেজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সকলো দিশতে তেখেতে পাৰ্গত। আৰু আপোনাসৱক অমৃত পান কৰাব, ভাগৱত ভক্তিত কৃষ্ণ অমৃত পান কৰাব, কৃষ্ণ কথা অমৃত পান কৰাব বাপজন। আমি বাপজনলৈ শ্ৰদ্ধা জনালোঁ, সেৱা জনালোঁ কৃষ্ণ কাশীনাথ বৰা বাপ। আৰু লগতে আমাৰ পৰম শ্ৰদ্ধাৰ সুগ্ৰীৱ গড় বাপ, তেখেতে আপোনাসৱক কোকিল কণ্ঠেৰে কৃষ্ণ কথা পান কৰাই আছে, বাপজনলৈও আমি সেৱা জনালোঁ কৃষ্ণ। আমাৰ লগত তিতাবৰ জিলা শাখাৰ পৰম সুহৃদ বান্ধৱ আমাৰ ৰথৰ সাৰথী হৈ আপোনাসৱ মহামহন্ত চৰণ দৰ্শন কৰিবলৈ আহিছে আমাৰ পৰম সুহৃদ বান্ধৱ আমাৰ ৰঞ্জিত ৰাও বাপ, আমি চিনাকি কৰি দিছোঁ। আৰু লগতে এই অঞ্চলৰ বিভিন্ন জেগাৰ পৰা আহি ভগৱন্তৰ ভক্তি কৃষ্ণ কথা পান কৰিবলৈ অহা সমস্ত ভক্তপ্ৰাণ ৰাইজ আৰু আমাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সকলোকে আমাৰ ভক্তি ভৰা আনন্দ সেৱা জনালোঁ। আজি আচলতে আমি গোটেই দিনটো এটা কৰ্মত ব্যস্ততাৰ মাজতো এই অনুষ্ঠানটোৰ কথা আমাৰ বাপজনে বহুত দিনতে আমাক লিখাই থৈছিলে আৰু যথেষ্ট ভাগৰুৱা আমি আজি। তথাপিও প্ৰভু ভগৱন্তৰ কৃপা আৰু ভকতজনৰ বাক্য ব্ৰহ্ম বাক্য আমি পালন কৰিবলৈ আহি এই পুণ্য তীৰ্থত উপবিষ্ট হৈছোঁ। ভগৱন্তৰ বিশেষ কৃপা হ'লে জীৱই সাধুৰ সং পায় বুলি কৈছে। ভাগ্য উদয়ে বহু জন্ম সমৰ্জিতে নৰহ সৎসংগ চ লভয়তে নৰহ। ভাগ্যৰ উদয় হ'লেহে সাধুৰ সং পায় বুলি কৈছে। গতিকে আমাৰো ভাগ্য উদয় হৈছে, সেইকাৰণে আপোনাসৱ মহামহন্তক লগ পাইছোঁ। আৰু ভাগৱতৰ কথাবিলাক আপোনাসৱ মহামহন্তই জানে, তাতি বাপে আৰু বেলেগকৈ আহি আপোনালোকক ভাগৱতৰ কথা কি ক'ব। আপোনাসৱ মহামহন্তই জনা কথাবিলাককে আমি ক'বলৈ আগবাঢ়িম।
আৰু উপায়ো নাই বোলে তাঁতি কানিলে মাটি হয়নে বাৰু আপুনি বোলে ভাগৱত গাব লাগেই বোলে উৰে ৰাতি এনেকুৱাও কথা নহয় আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকল আছেই বাৰু আপোনালোকক ক'ব আৰু ঈশ্বৰৰ কথাবিলাক এনেকুৱা শতকোটি জন্ম মানে ঈশ্বৰৰ কথা কৈও শেষ কৰিব নোৱাৰে বুলি কৈছে অনন্ত স্বৰূপে স্বয়ং ভগৱান কৃষ্ণই অনন্ত স্বৰূপে নিজেই যদি হাজাৰটা মুখেৰে হাজাৰ হাজাৰ বাৰ ঈশ্বৰৰ কথা নিজৰ মহিমা কথা অনাদি কাললৈকে যদি কৈ থাকে বুলি কৃষ্ণ কথা শেষ কৰিব পৰা নাযায় বুলি কৈছে আৰু ব্ৰহ্মাই চাৰিখন মুখেৰে নিৰন্তৰে অনাদি কাললৈকে ঈশ্বৰৰ কথা যদি মহিমাবিলাক গুণ গৰিমাবিলাক কীৰ্তন কৰে তথাপিও ব্ৰহ্মাই চাৰিখন মুখেৰেও কৈ শেষ কৰিব নোৱাৰে যদি ব্ৰহ্মাই চাৰিখন মুখেৰে কৈ শেষ কৰিব নোৱাৰে অনন্ত স্বৰূপে ভগৱান নিজেই ঈশ্বৰৰ কথা মহিমাক কৈ শেষ কৰিব নোৱাৰে তেনেহলে তাঁতি বাপে এখন মুখেৰে আৰু নাথ বাপে এই কাশীনাথ বাপে এখন মুখেৰে কিমান ক'ব আৰু ঔ হৰি ঔ ৰাম বোলে মতি অনুসাৰে কৃষ্ণ কথা ক'ব পৰা যায় বোলে মতি অনুসাৰে মানে যেনেকুৱা চিলনীৰ পাখিবিলাক বহুত ডাঙৰ ডাঙৰ হয়নে বাৰু চিলনী বহু দূৰ উৰিব পাৰে হয়নে বাৰু কিন্তু ঘনচিৰিকাৰ পাখি কিমান ডাঙৰ বোলে ইমান সৰু সৰু পাখি তেওঁ ঘৰে ঘৰে উৰি ফুৰে সেই বুলি চিলনীয়ে ইমান দূৰ উৰিছে বোলে মই উৰিম বুলি ভাবিলেও তেওঁ ব্যৰ্থ হয়নে বাৰু কিন্তু সেই বুলি তেওঁ আকৌ নোৰাকো নাথাকে উৰিবতো লাগিবই গতিকে আমাৰ মতি যেনেকুৱা যিমানে ঢুকি পাব ঈশ্বৰৰ কথা আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম আপোনাসৱ সৰ্বজানন্তা আমি আপোনাসৱৰ সেৱক দাসৰু দাস ভিত্তৰো ভিত্ত এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগৱত বোলে মৰ্ত্যৰো নহয় স্বৰ্গৰো নহয় এই ভাগৱত কৰ বুলি কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ হয়নে বাৰু সেইকাৰণে কৈছে যে স্বৰ্গৰ কল্পতৰু পাৰিজাত ইন্দ্ৰৰ যি আপোনাৰ ইন্দ্ৰৰ যিটো স্থান আছে স্বৰ্গ আৰু সেই স্বৰ্গত পাৰিজাতটোৱে হৈছে পাৰিজাত এবিধ গছ আৰু ফুল আৰু সেই পাৰিজাতক যিটো বিচৰা হয় পাৰিজাতৰ পৰা তেওঁলোকে স্বৰ্গৰ দেৱতাসকল সকলো বস্তু লাভ কৰে সেইকাৰণে স্বৰ্গৰ পাৰিজাত হৈছে কল্পতৰু বৃক্ষ আৰু মৰ্ত্যৰ কল্পতৰু বৃক্ষ কি মৰ্ত্যৰ কল্পতৰু বৃক্ষ হৈছে ভকত ভকতৰ পৰা আপুনি সব বস্তুৱে পাব যি বিচাৰে দেই আৰু বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত ভাগৱতত আপুনি যি বিচাৰে ভাগৱতক আপুনি যি বিচাৰে ভাগৱতে সকলো কামনা পূৰ্ণ কৰে দেই বাপ এনে ভাগৱতেতো নিষ্কাম ভক্তিৰ কথাই কৈছে কিন্তু ভগৱানে কৈছে দ্বিতীয় স্কন্ধ ভাগৱতত অকাম সৰ্বকাম মুখ্যকাম উদাৰধি ত্ৰিবেণা ভক্তি যুগেনো যজয়তে পুৰুষম পৰমম কোনোবা যদি কামনা পূৰ্বতো ভক্তি কৰিছে কোনোবা নিষ্কাম ভাবে আৰু কোনোবা বোলে একেবাৰে কামনা শূন্য হৈও যদি ঈশ্বৰক ভক্তি কৰে তেওঁ মোক বোলে লাভ কৰিব পাৰে গতিকে বাপাই সমস্ত কোটি জন্মৰ যাৰ পুণ্য সঞ্চিত পুণ্য আছে সেইসকল ব্যক্তিহে ঈশ্বৰৰ কৃষ্ণ কথা পান কৰিব পাৰে বুলি কৈছে ভাগৱতত শত কোটি জনমৰ ভৈলা মহাভাগ নৰৰ শৰীৰক জীৱে তেবে পাৱে লাগ তাক যেবে দয়া মূৰ ভৈলা প্ৰতি আহি সেহিহে কৰিবে পাৰে আমাৰ ভকতি এই কথাটো ভগৱান কৃষ্ণই কৈছে যে শত কোটি জন্মৰ যাৰ পুণ্য আছে পূৰ্বতে পুণ্য থাকিবলৈ আৰু দশম স্কন্ধত ভাগৱতত আকৌ গুৰুজনাই আৰম্ভণিতে কৈছে এই ৰাম শত কোটি জনমৰ এ মহাপাপ ছয় যিটো মনু ঈশ্বৰ নিৰন্তৰে ভৈলা ক্ষয় হিজন কৃষ্ণ কথা অশুনিবাক পাৰে পাপীৰ কাণত পাপে খুচি হেন তাৰে বোলে পাপীয়ে কৃষ্ণ কথা শুনিব সুবিধা নাপায় এই পাপীজনক ঘৰত গৈ নিমন্ত্ৰণ দি আহিলেও জানো পাৰি পাৰি আঁঠু লৈ লৈ যদি সেৱা জনাই আহে বাপ আমি ভাগৱতৰ অনুষ্ঠান এটা পাতিছোঁ কৃপা কৰি আপুনি আহিব তেওঁ পাপী যদি হয় তেওঁ ইয়ালৈ আহিব নোৱাৰে
সেইকাৰণে আপোনালোক নিষ্পাপ মানুহ আৰু আপোনালোকৰ পূৰ্বপুৰুষতে ভগৱন্তৰ ভক্তিৰ লগত জড়িত আছিল সেইকাৰণে আপুনি পুণ্যৰ ভাগ পাইছে ইয়াত আৰু ঈশ্বৰৰ কথা শুনিব পাৰিছে আমাৰ তৰুণ বৰুৱা বাপৰ পূৰ্বজন্মত ভক্তি আছিল প্ৰাগ জন্মানি অনুশিক্ষিতম পূৰ্বতে তেওঁৰ সংস্কাৰ আছিল সেইকাৰণে এই জন্মত আহি তেওঁ ঈশ্বৰৰ ভক্তি লাভ কৰিছে আৰু আপনা মহামহন্ত এনেই ঈশ্বৰৰ কথা গংগাৰ লগত আমি সন্মিলিত হ'ব নোৱাৰিম ভগৱন্তৰ বিশেষ কৃপা লাগিব কুটিৰ মাজত গুটি শ্ৰীমদ ভাগৱত গীতাত কৈছে 7 নম্বৰ অধ্যায় 19 অৰ্জুনক হে অৰ্জুন বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেবম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভ বহুনাম জন্মনা অন্তে বহু জন্মৰ সাধন যিসকল কৰিছিলে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে মোৰ ওচৰত শৰণাপন্ন হয় বাসুদেবম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভম সেইজন মহাত্মা এনেকুৱা মহাত্মা পাবলৈ বহুত টান যি কুটিৰ মাজত গুটি এজন ব্যক্তিয়ে হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে মোৰ ভক্তি কৰে বুলি কৈছে সকলোৱে ঈশ্বৰৰ ভক্তি কৰিব নোৱাৰে সেইকাৰণে বাপাই সমস্ত আপোনাক জানে ভাৰতবৰ্ষত 100 ভাগৰ ভিতৰত 95% মানুহ 95% মানুহে যাগ যজ্ঞ পূজা পাতল কৰি আছে হয়নে অন্য দেৱ দেৱী পূজা উপাসনা কৰিছে কৰ্ম মাৰ্গত আছে কিন্তু 5% মানুহে ঈশ্বৰৰ ভক্তি কৰিছে এখন হৰি নাম ধৰ্মটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত চলি আছে গতিকে বাপাই সমস্ত আমি শ্ৰীমদ ভাগৱত গ্ৰন্থ যিখন গ্ৰন্থ ভজন ভক্তি আৰু আনন্দৰ কথা আছে বাকি একহৰণটো গীতাৰ পৰা ভগৱানে একহৰণ তত্ত্বটো আনিছে গীতাৰ অনুবাদটো গুৰুজনাই কৰা নাই তাৰ মানে গীতাৰ কিছুমান কথা অকমান ভগৱন্ত কৰ্ম মাৰ্গৰো কৈছে মানে জ্ঞান মাৰ্গৰো কৈছে কিন্তু গীতাৰ একেবাৰে শেষত যেটো তত্ত্ব দিছে সেই তত্ত্বটোকে পাৰমাৰ্থিক দৰ্শনটো যি শৰণাগতি বুলি কয় শৰণাগতি যে ৰহস্য সেই গীতাৰ এক শৰণ মাৰ্গটোকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ সমস্ত জীৱ কল্যাণৰ কাৰণে মানৱ জাতি উদ্ধাৰৰ কাৰণে এক শৰণটো আনিছে সেইকাৰণে কৈছে যে এক শৰণ হৈ কিনি যদি আপুনি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব তেতিয়া আপোনাৰ গতি হ'ব মুক্তি হ'ব আৰু নিজকে চিনি পাব ভাগৱতৰ দ্বিতীয় স্কন্ধত এইটো কথা কৈছে এইৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ অমুখৰ বচন আৰু কি তত্ত্ব কজানি বা কজেই সেইজনে ভাগৱতৰ তত্ত্ব বুজি নাপায় আপোনাৰ সুৰ সঞ্চাৰ ভাল বোলে দিনে ৰাতিয়ে 7 দিন পঢ়িলে তথাপিও ভাগৱতৰ তত্ত্ব ওলাব নোৱাৰে সেইকাৰণে কৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰ তত্ত্বকে জানে কি যেই সেইজন কোনে জানিব এই ৰাম শুদ্ধভাৱে লইলে যিটো কৃষ্ণত শৰণ ভকতিৰ পাত্ৰে নিৰ্মল হৈ মন হিজন জানে আৰু তত্ত্বক ইহাৰ ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় ভাগৱত পুৰাণৰ নিৰ্ণয় দিছে সেইকাৰণে এই ভাগৱতৰ কথাবিলাক আমি শুনিব লাগে কিন্তু একহৰণ হৈ শুনিব লাগে যেতিয়ালৈকে একান্তভাৱে ঈশ্বৰৰ ভক্তি নকৰে সেইজন শুনিব শুনাৰ পিছত তেওঁ ভালকৈ বুজি নাপাব কথাখিনি খেলি মেলি লাগি যাব আৰু একহৰণ হৈ শুনিলে আপুনি ভজন ভক্তিৰ আনন্দটো লাভ কৰে কিন্তু একহৰণ যদি হোৱা নাই কৃষ্ণতেই একান্ত হৰণে আশ্ৰয় নোলোৱাকৈ যদি ভাগৱত শুনা হয় তেতিয়া কি হ'ব অকমান ভাগৱতৰ কথাবিলাক তেওঁ উগুল থুগুল লাগি থাকিব বুজি পাইছেনে কথাটো সেইকাৰণে একহৰণটো শৰণ ল'ব লাগে শৰণীয়া ভকতে মানে এই ভাগৱতৰ ৰস পাব
সেইকাৰণে ভাগৱতৰ মংগলাচৰণতে বাপজন ক'লে নিগমম কল্পতৰুৰ গলিতম ফলম সুখ মুখ দৰ্ভমৃত দৰ্ভ সংযুতম পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবীৰ ভাবুকা বোলে নিগমম কল্পতৰুৰ বোলে আগম আৰু নিগম দুটা প্ৰবৃত্তি আৰু নিৰ্বৃত্তি মাৰ্গ যিসকল প্ৰবৃত্তি মাৰ্গত আছে সেই ভাগৱতৰ তত্ত্বটো ভালকে বুজি নাপাব কিন্তু নিৰ্বৃত্তি মাৰ্গত যিসকলে আহি গ'ল নিগম কল্পতৰু মহাভাগৱতৰ যি বেদান্তৰ সাৰ বেদৰ সাৰ ভাগৱত বোলে ভাগৱত কি হয় বোলে 5 নম্বৰ 4খন বেদৰ এইখন হৈছে 5 নম্বৰ বেদ বেদান্তৰ সাৰ সেইকাৰণে কৈছে ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব বেদ বেদান্তৰ সাৰ ভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি অৰ্থ কোন পাবে আৰু লাগ ইয়াৰ অৰ্থ উলিয়াব নোৱাৰে কোনে পাৰিব বোলে কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ সিহে আৰু বুজে অভিপ্ৰায় কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে বুজিবে বাপৰ সাধ্য নাই বোলে বাপৰো সাধ্য নাই বোলে ভাগৱতৰ তত্ত্ব ওলাবলৈ বোলে কোনে বুজি পাব যেনে কৃষ্ণত একান্ত ভকতি আছে সেইসকলে এই মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰৰ তত্ত্ব বুজি পাব তেওঁ আনন্দ লাগিব আৰু এই আনন্দত তেওঁ ডুবি যাব বিভোৰ হৈ যাব ভগৱন্তৰ প্ৰেমত তেওঁ বিভোৰ হৈ যাব জন্ম কৰ্ম লীলা ৰহস্যবিলাক ভগৱন্তৰ দিব্য সেইকাৰণে ভাগৱত নিলিখাৰ আগত বেদব্যাসে 17 পুৰাণ ৰচনা কৰিছে 17 পুৰাণ ৰচনা কৰাৰ পিছতো তেওঁ ব্ৰহ্মক ধ্যান কৰোঁতেও তেওঁৰ উগুল থুগুল হৈ গ'ল বেদব্যাস সাধাৰণ মানুহ নাছিল বোলে বেদব্যাস 24 অৱতাৰত ভগৱন্তৰে এটা অৱতাৰ আছিল হয়নে বাৰু তথাপিও তেওঁ উগুল থুগুল হয় বেদক বিভাগ কৰিছে জাতি ধৰ্ম সকলোকে ভাগ কৰি দিছে হা মহাভাৰত নিচিনা কাব্য লিখিছে আদি কাব্য তথাপিও বেদব্যাসৰ ভ্ৰম হৈ গ'ল হয়নে বাৰু মতি ভ্ৰম হৈ গ'ল মানসিকভাৱে তেওঁ অসুস্থ হৈ গ'ল এইখিনি কথা ওলাব গতিকে আমি